নমস্কাৰ যদি কোৱা হয় যে আই হেভ টু কাৰ মোৰ দুখন গাড়ী আছে আৰু যদি কয় আই হেভ এণ্ড টু আই মেইনটেইন এণ্ড টু কাৰ তেতিয়াও বুজা যায় মোৰ দুখন কাৰ আছে গাড়ী আছে I maintain and two car. I maintain and two houses. Isn't it? মানে দুটা ঘৰ আছে I maintain two wives. দুগৰাকী পত্নী আছে I maintain and two friends. মানে দুজন বন্ধু আছে কিন্তু অৰ্থ হ'ল কি I have two car or I maintain and two car আৰু অৰ্থ হৈছে অৰ্থাৎ তাৰ যিখিনি খৰচা পাতি ভাল হ'লে বেয়া হ'লে যিখিনি তাৰ মেইনটেনেন্স খৰচা পাতি কি হয় সেইবিলাকো বহন কৰা হয় আৰু সেইকাৰণে I maintain and two car বুলি ক'লো দুখন গাড়ীয়ে বুজায় কিন্তু তাৰ যিটো খৰচ সেই বহনতে মই নিজেই কৰোঁ জানে সেইকাৰণে I maintain and two car মানেও দুখন গাড়ী আছে কিন্তু মেইনটেনেন্স টু কিনে কৰে I maintain and two wives অৰ্থাৎ দুগৰাকী পত্নী আছে কিন্তু আৰু অৰ্থ হৈছে তেখেতৰ সকলৰ যি খৰচ পাতি তাৰ বুজাও মই বহন কৰোঁ গতিকে আজিলৈ আহিছোঁ মোৰ বিদায় বাই